আজি বানপানীৰ সাহায্য আগবঢ়োৱাৰ উদ্দেশ্যে সোণাৰীত অৱস্থিত বিজয় পাম জবকা হাবি নামৰ ঠাইখনলৈ যাবলৈ সুযোগ পালো। যদিও সেই ঠাইখনত পোনপটীয়াকৈ পানী সোমোৱা নাছিল, তথাপিও ইয়াৰ চাৰিওফালে পানীয়ে আগুৰি ধৰাৰ ফলত অঞ্চলটোৰ মানুহখিনি বাহিৰলৈ ওলাই যাব নোৱাৰি যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে। এই পৰিস্থিতিৰ কথা ভাবিলে সঁচাকৈয়ে মনটো বেয়া লাগি যায়। আমি আমাৰ সাধ্য অনুসৰি কিছু কাপোৰ কানি সাহায্য হিচাপে আগবঢ়ালো। হয়তো আমাৰ বাবে এই সহায়খিনি বৰ ডাঙৰ নহয়, কিন্তু তেওঁলোকৰ মুখত দেখা পোৱা সন্তুষ্টি আৰু আনন্দই আমাক বুজাই দিলে যে বিপদৰ সময়ত আগবঢ়োৱা সৰু এটা সহায়ো কাৰোবাৰ বাবে কিমান মূল্যৱান হ'ব পাৰে। সঁচাকৈয়ে মানুহখিনিয়ে সহায়খিনি পাই বহুত আনন্দ পালে। তেওঁলোকৰ সেই আন্তৰিক হাঁহি, মৰম আৰু কৃতজ্ঞতাৰ অনুভৱে আমাৰ মনটোও ভৰাই তুলিলে। গোটেই কেডি ক্লথ বেংক এওঁৱে কৰি আছে, আজি হৈ গ'ল, কেইবাবছৰো হৈ গ'ল। তো সেইটো কাৰণে মই নিজেও আহিলোঁ, আহি পেলাই নিজে লগত হেল্প কৰিছে দেই। ভাল লাগিছে, ৰূপমদা আহিছে কাৰণে ভাল লাগিছে আৰু সদায় আমাৰ লগত এনেকৈ থাকিব। হয় হয়, আহি মেলি অকণমান মানে জইন কৰিছোঁ, গৈ পেলাই ভাল লাগে আৰু এনেকুৱা চব ওলাই আহিব, লগ থাকিলে ভাল লাগে। আমাৰ মানে মেছেজ এইটোৱে যে যেনেকৈ ধৰক যি পাৰিছোঁ আমি, তেওঁ যি পাৰিছে সেই তেনেকৈ মানে ওলাই আহিব লাগে, আহি পেলাই এনেকৈ যিমান পাৰে কিবা এটা দান কৰিবলৈ চাব লাগে। আৰু এইটো মানে সঁচা কথা ক'বলৈ গ'লে বহুত পুণ্যৰ কাম, সেয়েহে আমি এইখিনি কৰি আছোঁ। আৰু মই মানে গোটেইখিনি এখেতেই দেই মানে আমি আহি মেলি আৰু যিমান পাৰোঁ কৰি দিছোঁ। ভণ্টি আছে, ভণ্টিও এইটো মোৰ লগৰে ক্লাছমেট হয়। আৰু চেষ্টা কৰি আছোঁ আৰু আমি কৰিব পাৰোঁ। আপোনালোকৰ সহায় প্ৰয়োজন হ'ব, আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু মানে শ্বেয়াৰ এইটো কাৰণে কৰিব লাগে যে ৰাইজৰ মাজত যাব লাগে। ভিডিঅ'টো যিমান ৰাইজৰ মাজত যাব আৰু ৰাইজৰ ক'ত কি নিডছ হৈ আছে সেই নিডছখিনি আমি জানিম আৰু সেই ঠাইত আমি সেই নিডছখিনি পূৰণ কৰিবৰ কাৰণে চেষ্টা কৰিম। সেইটোৱে আমি চেষ্টা এটা মানে মেছেজ সেইটোৱে দিব বিচাৰিছোঁ। আমাৰ ভিডিঅ'ৰ মেছেজ সেইটোৱে, মানে ভিডিঅ' আমি কৰাৰ মেইন কাৰণটো হৈছে সেইটো যে এই এটা ভিডিঅ'ৰ জৰিয়তে আমি 10জন মানুহক যেনে সহায় কৰিব পাৰোঁ। হয় হয়, ধন্যবাদ। এইকেইজন হৈছে মোৰ সৰু সৰু ভাই দেই, সিহঁতি গোটেইকেইটা মানে সৰু। মানে এটা কথা জীৱনত মানে এইটো বয়স আছে যোনটো বয়সত মানে হয় ভাল কাম কৰি যায়, নহ'লে এই সময়তে ল'ৰাখিনিয়ে বেয়া হৈ যায়। তো সেইটো কাৰণে সিহঁতক এতিয়াৰ পৰাই মানে সিহঁতক বুজাই পৰাই লৈ গৈছোঁ যে আগত যে সেইটোও এটা সময়ত আজি মোৰো যেতিয়া বয়স হৈছে, দুদিন পাছত সিহঁতি যেনি সেই কামখিনিত আগভাগ ধৰিব, সেইটো আগুৱাই লৈ যাব লাগিব। সমাজৰ সিহঁতি এজন ভাল ব্যক্তি, দেশ নিৰ্মাণ কৰিবলৈ সিহঁতৰে প্ৰয়োজন হ'ব। তো সেইটো এটা চেষ্টা আৰু সিহঁতক লৈ পিনি একদম সেইটোৱে। আপোনালোকৰ মানে কেনেকুৱা লাগিলে আজি আমি আমাৰ এই কাম কমেণ্টত জনাব, আৰু যিমান পাৰোঁ আমি কৰি যাবলৈ চেষ্টা কৰিছোঁ।